আমাৰ ২ নং হাজো গাঁও পঞ্চায়তৰ অন্তৰ্গত শাক্তিবৰী গাঁৱতো এই দৌল মহাযাত্ৰা উৎসৱ খুব সুন্দৰকৈ অনুষ্ঠিত কৰিছে। এয়া আচলতে আমাৰ সকলোৰে বাবে গৌৰৱ। এই দৌলযাত্ৰা মহোৎসৱৰ মাহাত্ম্যৰ বিষয়ে আমি সকলোৱে জানো আৰু এয়া মোৰ আজি প্ৰথম ইয়াত অভিজ্ঞতা। এই ৫ বছৰত নাজানো আৰু কিমান অভিজ্ঞতা পাম, কিন্তু এই অভিজ্ঞতা সঁচাই মোৰ চিৰস্থায়ী হৈ থাকিব। বাকী আমাৰ এই দৌল মহাযাত্ৰাৰ মহত্বৰ কথা সকলোৱে জানে, আমাৰ বিশেষকৈ যুৱক যুৱতীসকলক যি আমাৰ সংস্কৃতি আৰু পৰম্পৰাৰ লগত এই মহোৎসৱে চিনাকি কৰা আহিছে, সেয়া আমাৰ বাবে খুব গৌৰৱৰ কথা। এয়া অনুষ্ঠানত উপস্থিত থাকিও মোৰ খুব ভাল লাগিছে আৰু এখেতসকলে আজিৰ শেষৰ দিনাখনো খুব ধুমধামেৰে অনুষ্ঠানটো জ্যেষ্ঠৰ পৰা কনিষ্ঠলৈকে খুব সুন্দৰকৈ অনুষ্ঠিত কৰি আছে। খুব ভাল লগা পৰিৱেশ আৰু এই চেগতে আপোনালোকৰ ফালৰ জৰিয়তে মই সকলোকে ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ৰঙৰ উৎসৱে যাতে সকলোৰে মন সকলোৰে জীৱন ৰঙীন কৰি তোলক, সেয়াই মই আশা কৰিছোঁ। প্ৰভু ভগৱন্ত সকলোকে ভালে কুশলে ৰাখক। ধন্যবাদ। সঁচাকৈ মানে এনেকুৱা এটা উৎসৱ, আমাৰ পবিত্ৰ উৎসৱ, এই হোলীৰ উৎসৱত এই যে ৰঙেৰে আমি যেনেকৈ ৰঙীল হৈ উঠিছোঁ, আমাৰ যাতে মনবোৰো তেনেকুৱা ৰঙেৰে ভৰ্তি হৈ যাওক। অসমৰ লগতে হাজো ৰামদিয়াৰ সকলো জেগাতে দৌল উৎসৱ পতা গৈছে। কৃষ্ণৰ ৰঙেৰে সকলোৱে আনন্দ ভোগ কৰিছে, সকলোৱে ৰঙেৰে ফূৰ্তি কৰিছে। সকলোৰে যাতে মংগল কামনা হয়, সকলোৰে যাতে স্বাস্থ্য সুমংগল হয় তাৰে আশা কৰিছোঁ। লগতে আহিব লগা দিনত এই যে নিৰ্বাচন প্ৰচাৰো হৈ আছে, তাৰ লগতে যাতে সকলো দিশত যাতে মানুহৰ যাতে উন্নতি হয় তাৰে কামনা কৰিছোঁ। আমি যিহেতু ভাৰতীয় জনতা পাৰ্টিৰ পৰা হওঁ, যিমান আঁচনি আছে মানুহে যিমান উপকৃত হৈছে, তাৰ মাজতে মই আশা কৰোঁ সকলো মানুহে যাতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী বনায় আৰু বিজেপিক তৃতীয়বাৰৰ বাবে আকৌ চৰকাৰ বনোৱাত সহায় কৰে, তাৰে মই আশা কৰিছোঁ। আৰু আমাৰ দৃঢ় বিশ্বাস আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আকৌ দ্বিতীয়বাৰৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ মুখ্যমন্ত্ৰী হ'ব। হয়, আমি এই বছৰ এই 19 সংখ্যক দৌল মহোৎসৱ উদযাপন কৰিছোঁ। আমি এতিয়ালৈকে আমাৰ যিখিনি কাৰ্যসূচী হৈ গ'ল, আমি 3দিনীয়া কাৰ্যসূচী লৈছিলোঁ হাতত। আমি প্ৰথম দিনা কৰিছিলোঁ আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, জুবিন গাৰ্গ আৰু ৰামচৰণ ভঁৰালীৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনাইছিলোঁ। তাৰে পিছত যোৱাকালিৰ কাৰ্যসূচীতে আছিলে আমাৰ একক নৃত্য প্ৰতিযোগিতা আছিল, নাম প্ৰসংগ আছিল আৰু আজিৰ অনুষ্ঠান হিচাপে আমি এই সাংস্কৃতিক শোভাযাত্ৰা ৰাখিছোঁ। তাৰপিছত আৰু সন্ধিয়ালৈ আমি নাট প্ৰদৰ্শন কৰিম। আৰু বাৰু যিয়ে নহওক, আমাৰ এই অঞ্চলটোৰ সকলোবিলাক মানুহে ভাষা ধৰ্ম গোষ্ঠী চবেই লগ লাগি এই উৎসৱটো খুব সুন্দৰকৈ উদযাপন কৰি আহি আছে। সকলোৰে সহায় সহযোগিতা পাইছোঁ আৰু ৰঙৰ উৎসৱে সকলোকে ৰঙীন কৰি তোলক, তাকেই কামনা কৰিছোঁ। প্ৰভু ভগৱন্তই সকলোকে কৃপা কৰক।